ছাত্ৰ-ছাত্ৰীসকল যিটো NMS পৰীক্ষা তোমালোকৰ ডিচেম্বৰৰ 13 তাৰিখে অনুষ্ঠিত হ'ব। এই পৰীক্ষাটোৰ বাবে জুবিনদাৰ বিষয়ে জনাটো বহুতেই ইম্পৰ্টেণ্ট, কাৰণ ইয়াৰ পৰা ভালেখিনি প্ৰশ্ন তোমালোকৰ অহাৰ সম্ভাৱনা আছে। SAT পেপাৰ আৰু MAT পেপাৰ। MAT পেপাৰত তোমালোকৰ জুবিনদাৰ বিষয়ে থাকিব, বা তোমালোকক এনেকুৱাকে দিব যে জুবিনদাৰ কোনখন এলবাম নহয় বা অমিলটো বাছি উলিওৱা। তাত 3খন জুবিনদাৰ চিনেমা দিয়া থাকিব আৰু এখন বেলেগ চিনেমা দিয়া থাকিব। গতিকে জুবিনদাৰ বিষয়ে জনাটো বহুতেই ইম্পৰ্টেণ্ট। যিয়ে নহওক, বা জুবিনদাৰ জন্ম মৃত্যু তেনেকুৱা প্ৰশ্ন আহিব পাৰে, বা জুবিনদাই ক'ত জন্ম পাইছিল, বা তেখেতৰ প্ৰথম এলবাম কি, আটাইখিনি তোমালোকৰ বাবে ইম্পৰ্টেণ্ট হয় পৰীক্ষাটোৰ কাৰণে। গতিকে মৰমৰ জুবিনদাৰ ওপৰত প্ৰশ্ন থাকিবই, চিন্তা কৰিব নালাগে। গতিকে আমি জনাটো ইম্পৰ্টেণ্ট। পৰীক্ষা বুলি নহয়, আমি জুবিনদাৰ বিষয়ে জনাটো ইম্পৰ্টেণ্ট, আৰু সেইকাৰণে পৰীক্ষাটো আহিব। গতিকে আমি পৰীক্ষাৰ বাবে আমি চালে জুবিনদাৰ বিষয়ে আমি মনত ৰাখিব পাৰিম। আৰম্ভণিতে কৈছো, সকলো ছাত্ৰ-ছাত্ৰীয়ে জুবিনদাৰ বিষয়ে এষাৰি লিখিবা। ঠিক আছে, জুবিনদাক সকলোৱে ভাল পায়। গতিকে মই অনুৰোধ কৰিম সকলোৱে জুবিনদাৰ বিষয়ে একোটাকৈ লিখিবা, বা তোমালোকে লিখিব পাৰা জাষ্টিচ ফৰ জুবিন গাৰ্গ। তোমালোকে যিটো জুবিন গাৰ্গে এতিয়ালৈকে ন্যায় পোৱা নাই, গতিকে আমিও কিছু জাষ্টিচ ফৰ জুবিন গাৰ্গ হিচাপে এজন ষ্টুডেণ্টে 10 বাৰকৈ লিখিব। গতিকে তেতিয়াহ'লে আমাৰ ভাল লাগিব এই ভিডিঅ'টো বনাই বা প্ৰস্তুত কৰি। ঠিক আছে, সকলোৱে 10 বাৰকৈ লিখিবা জাষ্টিচ ফৰ জুবিন গাৰ্গ। আৰু যদি কিবা লিখিব আছে জুবিনক ভাল পোৱা, সকলোৱে বাক্য লিখিবা, মই পঢ়িম সকলোখিনি কোনে কি লেখা। ঠিক আছে, গতিকে জুবিন গাৰ্গ 18 নৱেম্বৰ 1972 চনত তেখেতৰ জন্ম। এতিয়াও বেয়া লাগে যেতিয়া তেখেতৰ মৃত্যুটো পঢ়িব লাগে 19 ছেপ্টেম্বৰ 2025, যাক আমি এতিয়াও ভাবিব পৰা নাই তেওঁ যে আমাৰ মাজত নাই। যিয়ে নহওক, আমি মানিবই লাগিব। অসম তথা ভাৰতৰ এগৰাকী প্ৰসিদ্ধ কণ্ঠশিল্পী। ইয়াৰ উপৰিও তেওঁ এগৰাকী সংগীত পৰিচালক, গীতিকাৰ, সুৰকাৰ, অভিনেতা, চলচ্চিত্ৰ প্ৰযোজক, চলচ্চিত্ৰ পৰিচালক, চিত্ৰনাট্যকাৰ, বাদ্যযন্ত্ৰী, কবি আৰু সমাজকৰ্মী। তেখেতে সিমানখিনি অধিকাৰ লাভ কৰি থৈ গৈছে। তেখেতে নিজে এগৰাকী সমাজকৰ্মীও আছিল। ঠিক আছে, গমে পাইছা তোমালোকে। বিভিন্ন ভাষাত তেওঁ কণ্ঠদান কৰিছে, গমে পাইছা। 1992 চনত জুবিনৰ প্ৰথমটো এলবাম অনামিকা মুক্তি পোৱাৰ লগে লগে পেছাদাৰী সংগীত জগতখনৰ সৈতে জুবিন জড়িত হৈ পৰে। যে প্ৰথমখন এলবাম কিমান চনত আছিল? 1992 চনত জুবিনৰ প্ৰথম এলবাম অনামিকা মুক্তি পাইছিল। বাংলা চলচ্চিত্ৰ শুধু তুমিৰ কাৰণে জুবিনে 2005 চনত শ্ৰেষ্ঠ সংগীত পৰিচালক বঁটা লাভ কৰিছিল। হিন্দী ভাষাৰ একদম ইম্পৰ্টেণ্ট এটা গান ইয়া আলী, এই গীতটোৰ বাবে জুবিনে 2006 চনত গ্ল'বেল ইণ্ডিয়ান ফিল্মছ এৱাৰ্ড লাভ আৰু ষ্টাৰডাষ্ট এৱাৰ্ড শ্ৰেষ্ঠ নেপথ্য কণ্ঠশিল্পী পুৰুষৰ বঁটা লাভ কৰিছিল। ইয়াৰ উপৰিও ইছ্যুজ অফ চাইলেন্স ইংৰাজী খাচী ছবিৰ বাবে শ্ৰেষ্ঠ সংগীত পৰিচালক হিচাপে তেওঁ ৰাষ্ট্ৰীয় বঁটা ৰজত কমল বঁটা লাভ কৰিছিল। আধুনিক অসমীয়া সংগীতৰ নতুন মাত্ৰা প্ৰদান কৰাৰ বাবে 2014 চনত জুবিন গাৰ্গলৈ ৰেনোছা অসম বঁটা আগবঢ়োৱা হয়। 2024 চনৰ 7 মে'ত জুবিন গাৰ্গক মেঘালয়ৰ বিজ্ঞান আৰু প্ৰযুক্তি বিশ্ববিদ্যালয়ে সন্মানীয় ডক্টৰেট অফ লিটাৰেচাৰ ডিলিট ডিগ্ৰী প্ৰদান কৰে। তোমালোকে যে গমে পাইছিলা ফটোত ডক্টৰ উপাধি তেখেতক প্ৰদান কৰিছিল, ডক্টৰেট উপাধি। 2025 চনৰ বেলতলা বহাগী উৎসৱ সমিতিয়ে তেওঁক জীৱনজোৰা সাধনাৰ ডক্টৰ ভূপেন হাজৰিকা বঁটা প্ৰদান কৰে। জুবিন গাৰ্গ বহু বাদ্যযন্ত্ৰী। তেওঁ বহুকেইবিধ বাদ্যযন্ত্ৰ বজাব জানিছিল। ইয়াৰ ভিতৰত আনন্দ লহৰী, ঢোল, দোতাৰা, ড্ৰাম, গীটাৰ, হাৰমনিয়াম, মেণ্ডলিন, কীবৰ্ড, তবলা আৰু একাধিক পাৰকিউজন বাদ্য অন্তৰ্ভুক্ত। অসমৰ সৰ্বাধিক পাৰিশ্ৰমিকপ্ৰাপ্ত কণ্ঠশিল্পীসকলৰ ভিতৰত তেওঁ অন্যতম। প্ৰায় 33 বছৰজোৰা তেওঁৰ কেৰিয়াৰৰ জুবিন গাৰ্গে 40টা ভাষাত 38,000কৈ অধিক গীত বাণীবদ্ধ কৰিছিল। 2025 চনত আটাইতকৈ দুখ লগা দিন যিটো 19 ছেপ্টেম্বৰ, সেই 19 ছেপ্টেম্বৰত ছিংগাপুৰত জুবিন গাৰ্গৰ পৰলোক প্ৰাপ্তি হয়। তেখেত য'তেই থাকক, আমি সকলোৱে বিচাৰোঁ তেখেত ভালে থাকক, আমাক চাই থাকক, আৰু অসমীয়ালৈ যিখিনি আগবঢ়ালে আমি সদায় তেওঁৰ মনত ৰাখিম। আমি কি, আমাৰ পিছৰ প্ৰজন্মই মনত ৰাখিব।
গতিকে সকলোৱে জুবিন গাৰ্গৰ বাবে এটা SMS কৰিব, জাষ্টিছ ফৰ জুবিন গাৰ্গ। আৰু ইয়াৰ উপৰিও আমাৰ অনলাইন ক্লাছ চলি আছে, কোনো ছাত্ৰ ছাত্ৰীয়ে যদি জইন হ'ব বিচাৰে হ'ব পাৰে। যদি এখন ইবুক লাভ কৰিব পাৰিব 99 টকাত, যদি আগতে 99 টকাত দামী আছিল ইবুকখন, অকল ইবুকখন যে এইটো এক্সাম বুলি নহয়, বিভিন্ন এক্সামৰ কাৰণেও সুবিধা হ'ব। আৰু আমাৰ টেক্সৰ ক্লাছো হৈ আছে, আৰু তোমালোকে NMS পৰীক্ষাত জইন হ'লে আগৰ যিমানবিলাক ক্লাছ আছে সকলোখিনি পাই যাবা। গতিকে তোমালোকে জইন হ'ব বিচাৰিলে একেদিন সময় আছে, যদি ভালদৰে পঢ়া ধুনীয়াকে পাছ কৰি যাব পাৰিবা। গতিকে যিসকল ছাত্ৰই জইন হ'ব বিচাৰে হোৱাটছএপ নম্বৰত SMS কৰি সোনকালে জইন হোৱা, ঠিক আছে। আৰু টেক্সৰ ক্লাছো হৈ আছে, 100 টকাত বছৰেকীয়া পৰীক্ষালৈকে টেক্সো পঢ়োৱা হ'ব। যদি কোনো ছাত্ৰ যদি ইচ্ছুক হয় এতিয়াও টেক্সৰ ক্লাছত জইন হ'ব পাৰিবা, ঠিক আছে। নেক্সট এটা ভিডিঅ'ত লগ পাম, বাই।